বান্দানা আৰু বাঘচুকৰ মাজত মাথাউৰিৰ বাহিৰত আৰু য'ত ব্ৰহ্মপুত্ৰ খহনীয়া অত্যন্ত তীব্ৰ ৰূপত চলি আছে এই অঞ্চলতে আমি 300 বিঘা মাটিত আমি বৃক্ষৰোপণেৰে গৰাখহনীয়া ৰোধ কৰা আৰু মানে ভূমি সংৰক্ষণৰ কাৰণে আমি কাম কৰি আছোঁ। আজি TMPKৰ উদ্যোগত আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ সহযোগত আজি এই অঞ্চলত আমি 300 বিঘা ভূমিৰ যি Hello, misirga mapung kumpas ke lasilo ke video sam aramba panirungo kudesor pegu besengo dung dhokwa kana matmora baksuk bandana so baksuk bandana so silo anagora rui do silo singam le sira sil kapil le namnya mulo silo jihetu 5 June songolu বিশ্ব পৰিৱেশ দিৱস ছিল আপু সিংম লেদাক সিংলে নাম সাম কাংকান পা ভিডিও হম লাইয়ে সো আনগৰা ৰুই ছিল ngolok বিশ্বনাথ অটোনমাস কাউন্সিল অফ চেয়ারম্যান সুনীল কুমার বেগুসার ছিল সিংম লেগত বয়ে কাপুন কাটকা যাতে ভিডিও হম সে কই স্কিম আপকা ভিডিও কালাং কাম নাপুন কলো লুপা দum রক se kai bingok channel sop anup gadu mulongok channel sam subscribe panam adjo kohin ni pansu kan nalu panggela siloka video sam duriong mapa istai guys mane ngoluke ka toka sa ngolu singam sa battery riksa go kitu pomtu orok sa ka toka sa ngolu silo mane anaruiso বিশ্ব পৰিৱেশ দিৱস ngol kangkan pengsim le orok pungnol kal du toka orok jihetu ngoluk sa aksidam langap tak bong sa ngoluk sa single nam ampai karjosusi ami tilai dungai ngolu sa anogara rui so orok apung mane katil du langka orok ngoluk sile nam dam sin dekwai orok sa brahmaputro ane dekato la baksuk sparde sa katoka kape mane kangkan pemotaji ekdom kalgo sukanda orok sa to mane okai yudbut kane ayop orok katoka aipa mane se ngoluk tele sile kode katoka kangkan pe mane tolongol le tile ngolu kahin tombom sin torita jate mane silo podot omulo ngol tombudo gal dup laiye orok se katoka ala sokanol ka pangai dupa ala ngol barricade with mane sengul kangkan pa so ngul letila dung aru ngulu sipuli longko ngul totilai dung video ngam odoki ka toka tele ekdom pura supak ngulu tolo sidam le odok ala barricade arang ala sin mane ngulu sin mane khalil dung odoki olohin ngol le orok sa katok sapu same ngol lengatil duye aru mane ngolu dikoi mane leladang ebar mane barika telubo marap tekongol letil dupamna sesta dung ngoluk matmora ansolik aru pubthoga kana ansolika tala bulu bandana spartok bulu shop letok dung orok ngolu matmora ansolika baksuk ispardok tolopangolu lesadung orok sa tiko mane khalil duji berap pidam ngolu lengapamna maladung orok telubo marapa orok la brahmaputro anare kato sa ngoluk katoka sa missing autonomous council lok chairman Sunil Kumar Pegu Bisin ledung sa katoka yopa ব্ৰহ্মপুত্ৰ পাৰ এই বিশাল আয়োজন কাৰ উদ্যোগৰ কোনে কৰিছে আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু এই দিৱসৰ থিম হল আমাৰ মানে ভূমি সংৰক্ষণ
তাৰপিছত মানে এইটো ডেজাৰ্টিফিকেশ্যনৰ মানে বন্ধৰোধ কৰা বা ইয়াৰ মানে গোটেই পৰিৱেশটো মানৱ জাতি জীয়াই থকাৰ কাৰণে জীৱ জগত জীয়াই থকাৰ এটা টীম লৈ পিনি আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰিছে। আমি আজি ঢকুৱাখানাৰ বান্দানা আৰু বাঘচুকৰ মাজত মাথাউৰিৰ বাহিৰত আৰু য'ত ব্ৰহ্মপুত্ৰ খহনীয়া অত্যন্ত তীব্ৰ ৰূপত চলি আছে এই অঞ্চলতে আমি 300 বিঘা মাটিত আমি বৃক্ষৰোপণেৰে গৰাখহনীয়া ৰোধ কৰা আৰু মানে ভূমি সংৰক্ষণৰ কাৰণে আমি কাম কৰি আছোঁ। আজি TMPKৰ উদ্যোগত আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ সহযোগত আজি এই অঞ্চলত আমি 300 বিঘা ভূমিৰ যি বৃক্ষৰোপণৰ কাৰ্যসূচী আমি চলাই আছোঁ। ইতিমধ্যে 6000 পুলি ৰোৱা হৈ গৈছে আৰু দৈনিক এইটো কাৰ্যসূচী আগতেও চলি আছে, এতিয়াও চলিব। গতিকে আজি এই অনুষ্ঠানৰ জৰিয়তে আমি পৃথিৱীৰ যিটো পৰিৱেশ তন্ত্ৰ এই পৰিৱেশ তন্ত্ৰ সুৰক্ষিত ৰখা, যেনে ইয়াতে গছ পুলি কাটিছে বা বিভিন্ন প্ৰদূষণ হৈছে, প্লাষ্টিক ব্যৱহাৰ কৰাৰ কাৰণে ভূমি উৰ্বৰতা ধ্বংস হৈ গৈছে, এনেকুৱা ধৰণৰ বা যধে মধে গছ কাটা, গছ পুলি ৰোপণ নকৰা, যাৰ কাৰণে পৃথিৱীত জীৱ জগত জীয়াই থকা কেৱল মানৱ নহয়, জীৱ জগত জীয়াই থকাৰ যি এটা পৰিৱেশ থাকিব লাগে এইটো ধ্বংস হৈছে। কাৰণ পৰিৱেশ হ'ল মানুহ এটা পৰিৱেশৰ মাজত জীয়াই থাকে বা অন্যান্য জীৱ জন্তু আছে। পৰিৱেশ মানে জীৱিত আৰু নিৰ্জীৱিত, জীৱ আৰু পদাৰ্থৰ মাজত যি সম্পৰ্ক বা জীৱৰ মাজত সম্পৰ্ক, যিটো সম্পৰ্কৰ জৰিয়তে এটা সুস্থ এটা পৰিৱেশত জীৱ জগত জীয়াই থাকে বা মানৱ জাতি জীয়াই থাকে। এই যিটো সুস্থ এটা পৰিৱেশ বা পৰিৱেশ তন্ত্ৰ, এই পৰিৱেশ তন্ত্ৰ ইতিমধ্যে ধ্বংস হৈ গৈছে। আমাৰ ইয়াত থকা ডাঙৰ ডাঙৰ গছ গছনি কাটি পেলোৱা হৈছে, বিভিন্ন বন্যপ্ৰাণী বিলুপ্ত হৈছে বা গছ গছনি বিলুপ্ত হৈছে, বানপানী গৰাখহনীয়াৰ তীব্ৰ ৰূপত বৃদ্ধি হৈ গৈ আছে। গতিকে ইয়াক আমি ৰিষ্টৰেশ্যন কৰাৰ কাৰণে এটা পৰিকল্পনা কৰি মিচিং স্বায়ত্তশাসিত পৰিষদে প্ৰতি বছৰে 5 জুন বিশ্ব পৰিৱেশ দিনা মহিমিৰি সামাজিক বনীকৰণ অভিযান বুলি এটা অভিযান লৈ পিনি চলি আছে। আৰু ইয়াত মিচিং জাতীয় সংগঠন TMPK, TMMK ইয়াত উদ্যোগ লৈছে। গতিকে ইয়াৰ জৰিয়তে আমি বিশ্ববাসী, আমাৰ সমাজৰ সকলোকে, বিশেষভাৱে মানুহে ইয়াৰ দায়িত্ব ল'ব লাগিব, কাৰণ মানুহে ধ্বংস কৰিছে পৰিৱেশ তন্ত্ৰটো। গতিকে সকলো ইয়াৰ স্থানীয় ৰাইজক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে ৰাতিপুৱা খন্তেক হ'লেও বা দিনত এডাল দুডাল পুলি হ'লেও আমি পুলিটোতো ইয়াত কাটি পিনি আনি থৈ দিছোঁ, ইয়াৰ ৰোপণ কৰিবৰ কাৰণে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। এইটো কাৰোবাৰ কাৰণে নহয়, সকলোৰ কাৰণে। এই অঞ্চলটো সুৰক্ষাৰ কাৰণে আমি যিটো পৰিকল্পনা কৰিছোঁ, এই পৰিকল্পনাত সকলোকে অংশীদাৰ হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। দেখা গৈছে যে বিজ্ঞানসন্মতভাৱে প্ৰকৃতিৰ যিটো তাণ্ডৱ সেইটো ৰোধাত বহু ক্ষেত্ৰত ব্যৰ্থ হৈছে। আপুনি ভাবে নেকি যে বিজ্ঞানসন্মত এই প্ৰক্ৰিয়াটোৰ পৰা অলপ আগলৈ গৈ যে প্ৰকৃতি সুৰক্ষাৰ কাৰণে প্ৰকৃতিগত পন্থাই উচিত বুলি ভাবে নেকি? নিশ্চয়, প্ৰাকৃতিকভাৱে প্ৰকৃতিৰ যি নিয়মৰ জৰিয়তে সুৰক্ষা দিয়াটো বাঞ্ছনীয়। কাৰণ আমি আৰ্টিফিচিয়েল লেভেলত যিখিনি কাম কৰিম, এইটো যিটো আগৰ যিটো পৰিৱেশ তন্ত্ৰ আছিলে এইটো ৰিষ্টৰেশ্যন হোৱাৰ ক্ষেত্ৰত মানে তেনে পূৰ্ণাংগ ৰূপ নল'ব। গতিকে আমি ইয়াক প্ৰাকৃতিকভাৱে সুৰক্ষা দিয়াৰ ব্যৱস্থাটো কৰিব লাগিব। এইটো যিটো গছ ৰোপণ হৈছে, কি গছ ৰোপণ হৈছে আৰু এই গছটো খহনীয়া ৰোধৰ বাবে কিমান ধৰণৰ উপযোগী? এই গছটো আমি যিখিনি গছ পুলি ৰুইছোঁ, এইটো বহুতভাৱে কয়। কিছুমানে জবা বুলি কয়, কিছুমানে কাঞ্চন কয়, কিছুমানে জংকী পাণ হয় বুলিও কয়। ইয়াৰ প্ৰভাৱটো এনেকুৱা, মানে খুব সোনকালে বিভিন্ন পৰিৱেশত গজে আৰু ইমান ডালপাত আৰু শিপা ওলায়, এইটোৱে মানে ইয়াৰ পানীৰ গতিটো ৰোধ কৰি দিব। আমি 2 বছৰৰ ভিতৰত এই অঞ্চলটো যদি খহনীয়াত লৈ যায়, তেতিয়াহ'লে 2 বছৰৰ ভিতৰত এটা হাবি, মানে এটা পৰিৱেশ সৃষ্টি হ'ব, হাবিয়নি হ'ব, আৰু যাৰ জৰিয়তে ইয়াৰ পানীৰ সোঁতটো মানে কমাই দিব, মানে ফিল্টাৰ টাইপৰ গোটেই, মানে তেওঁলোকৰ গছৰ ডাল আৰু মানে শিপাটো এটা ফিল্টাৰৰ নেটৰ নিচিনা হয়।
আৰু কহনীয়া প্ৰতিৰোধটো কৰিব আৰু পানীৰ সোঁত কমোৱা মানে কহনীয়া ৰোধ কৰা গতিকে আৰু এই যিটো বালি মাটিখিনি এতিয়াও পুনৰ ৰেজিষ্ট্ৰেশ্যন মানে আগৰ অৱস্থালৈ ইয়াৰ ক্ষেত্ৰত সহায় হ'ব ইয়াৰ পাতখিনি যেতিয়া গেলিব তেতিয়া এইটো সাৰ হ'ব গতিকে ইয়াৰ মাটিখিনিৰ উৰ্বৰতাটো বৃদ্ধি পাবগৈ